भरतो यादव गोविंद हे प्रभु कमल लोचन तुम्हारे कि जे अपूर्व लीला पूर्व जन्मते द्विजदाखेर पुत्र এই নারদত এই জন্মতে ব্রহ্মার পুত্র বলে জগততে পরিচিত করালা নারায়ণ নারায়ণ प्रभु जन्मे जन्मे तुम्हारे गुणन नाम जगतत प्रसार करिबोलै शक्ति प्रदान करा प्रभु जाओ देवगणर कुशल बार्ता लबर बाबे अमरावतीर दिखे मैं हौ अग्रहर नारायण नारायण
हरे परमात्मने प्रणता क्लेशदासाय गोविन्दाय नमो नमः गोविन्दाय नमो नमः गोविन्दाय नमो नमः नारायण 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 हरि नामे हरि नामे हरि नामे हरि नामे करियासे जगत বাইদেউ একপতি শ্ৰীকৃষ্ণ পতিৰূপে লাভ কৰি সঁচাকৈ আমাৰ জীৱন সাৰ্থক হ'ল। ভগ্নী সত্যভামা বাইদেউ
মোৰ কেনে অনুমান হৈ জানা বাইদেউ তেতিয়াই মই স্বামী দেৱতাৰ চৰণ স্পৰ্শ কৰোঁ পৃথিৱীৰ সমগ্ৰ সুখ যেন স্বামীৰ পদপংকজতে লুকাই আছে তুমি বাৰু এই কথা অনুভৱ কৰা নে মোৰ কি ইচ্ছা হয় জানা বাইদেউ সত্যভামা মই যেন এক মুহূৰ্তৰ বাবেও মোৰ স্বামী মোৰ কাষৰ পৰা আঁতৰাই নপঠাম স্বামীক সেৱা কৰাৰ অধিকাৰ একমাত্ৰ মোৰ বাদে কাকো নিদিম কিন্তু কিন্তু কি হ'ব মোৰ ৰূপ তেওঁৰ বাবে অতি শত্ৰু তেনেকৈ কিয় ভাবিছা সত্যভামা যাৰ ওপৰত বিশ্ব নিয়ন্ত্ৰণৰ ভাৰ অৰ্পিত হৈ আছে তেওঁ বাৰু কেৱল তোমাকে গুৰুত্ব দিলে এই সৃষ্টি চলিব বাৰু সেইবোৰ কথা এতিয়া বাদ দিয়া আহা এই উদ্যানতে বহি দুয়োৱে প্ৰকৃতিৰ ৰূপ ৰস প্ৰাণ কৰোঁ আহ সত্যভামা বাইদেউ তুমি বহা মোৰ মনটো অলপো ভাল লগা নাই মই আখিলো বাইদেউ সত্যভামা সত্যভামা মই আখিলো বাইদেউ সত্যভামা দেৱী ৰুক্মিণী স্বামী অভাগীৰ ভক্তি অঞ্জলি গ্ৰহণ কৰক উঠা প্ৰিয়ে কোৱাচোন এই উদ্যানৰ মাজত অকলে অকলে কি ভাবি আছা প্ৰভু কত সাধনাৰ বলত আপোনাক মই স্বামীৰূপে পাবলৈ সক্ষম হলো তাকে ভাবি আজি নিজকে ধন্য মানিছো তুমি ভুল কৰিলা ভীষ্মক নন্দিনী ভুল কৰিলো ৰজাৰ নন্দিনী তুমি পৰমা সুন্দৰী মহাৰাজা মহাৰাজাৰ আকুল প্ৰেমক অহেতুক বঞ্চনা কৰি শিশু পালৰ দৰে নিপতিক পৰিহৰি কিয় এই গোৱাল সন্তানক স্বামীৰূপে কৰিলা বৰ নকব স্বামী ৰুক্মিণীৰ কোমল হিয়াত বচ্চ বাক্য খানি নকৰিব আঘাত চোৱা প্ৰভু ৰুক্মিণীৰ প্ৰতি ৰন্ধে ৰন্ধে সৰ্বংগে কেৱল প্ৰাণৰ দেউতা কৃষ্ণৰ নাম সেই জনমত ৰুক্মিণীৰ বাবে কৃষ্ণই ভৰসা মহাশক্তিমান কৃষ্ণই ৰুক্মিণীৰ প্ৰাণ নহয় ৰুক্মিণী তুমি মোক মিছাতেই ভৰসা কৰিছা মইতো নহওঁ মহাশক্তিমান তেনে শক্তি থকা হলে জৰাসন্ধৰ ভয়ত জলৰ মাজত আত্মগোপন কৰিব লগা নহলহেঁতেন হে প্ৰভু আপুনি আজি মোক কি পৰীক্ষা কৰিব খুজিছে মোৰ অপৰাধ কি স্বামী মোৰ অপৰাধ কি সঁচাতে যদি কিবা অপৰাধ কৰিছিলো তেন্তে নিষ্পাৰ্য বুলি লওক আঁকোৱালি উঠা প্ৰিয়ে মই জানো মই তোমাৰ পৰম আশ্ৰয় তোমাৰ মুখৰ মধুৰ বচন শুনাৰ আশাত তোমাক মই পৰিহাস কৰিলো উঠা দেৱী
ৰুক্মিণীৰ অবিহনে এই কৃষ্ণ জানো সম্পূৰ্ণ হ'ব? কৃষ্ণ আজি আমার পরম সৌভাগ্য স্বয়ং যদুপতি কৃষ্ণ ভাৰ্যা ৰুক্মিণী দেৱীক আজি মই পালো দৰ্শন দুয়োৰে চৰণত এই নাৰদৰে সহস্ৰ প্ৰণাম। আহা দেৱৰী, প্ৰভু তোমাৰ আগমনত আমি আনন্দিত। সঁচানে প্ৰভু? সন্দেহ কৰিছে কিয় ব্ৰহ্মপুত্ৰ? নহয় দেৱী, এই নাৰদকে জগতে টুটুকীয়া বুলি লাঞ্ছনা কৰে। আমাৰ আগমনতে কোনোবা আনন্দিত হ'ব এই কথা সন্দেহ কৰাটো জানো অসম্ভৱ দেৱী? সন্দেহ নকৰিবা নাৰদ। প্ৰভু কোৱাচোন তোমাৰ অহাৰ অভিপ্ৰায়? নাৰায়ণ, অভিপ্ৰায় কি হ'ব প্ৰভু? আপুনিতো জানেই শ্ৰীহৰিৰ গুণানুকীৰ্তন কৰি ঘূৰি ফুৰাই এই নাৰদৰ প্ৰধান ধৰ্ম। প্ৰভু নাৰায়ণ। দেৱঋষি প্ৰভু হে প্ৰভু, কোৱা দেৱঋষি। দেৱী আপোনাৰ পিনখনত থকা পুষ্পপাহে কিন্তু বৰ শোভা কৰিছে। নাৰায়ণ। চাওকচোন নাচ। সঁচাকৈ দেৱৰী, তোমাৰ সেই পুষ্পপাহীয়ে সঁচাকৈ শোভাবৰ্ধন কৰিছে। দশদেশ সুগন্ধতে আমোল মোল হৈছে। ইমান ধুনীয়া পুষ্প তুমি ক'ত পালা দেৱৰী? নাৰায়ণ, আপুনি কিন্তু সঁচাকৈ চতুৰ প্ৰভু। দেৱঋষি প্ৰভু দেৱী, এই পুষ্পৰ গুণ কৈ শেষ কৰিবই নোৱাৰি। এই পুষ্প যে নাৰীয়ে পৰিধান কৰে পৰম ঐশ্বৰ্যশালী হয় আৰু স্বামীৰ সুখৰ পৰা কেতিয়াও বঞ্চিত নহয়। দেৱী দেৱী পাৰিজাত পুষ্প
হয় দেৱী, পাৰিজাত পুষ্প। নাৰদৰনো এই পুষ্প কি কাম, সেয়েহে প্ৰভু মই এই বিনখনিতে লগাই ললো। দেউৰীখি পাৰিজাত পুষ্পৰ গুণৰ কথা ক'বনে? শুনা দেৱী, পাৰিজাত পুষ্প নাৰায়ণ নাৰায়ণ, এই পুষ্প হয় দেৱী, এই পুষ্প গুণ কৈ শেষেই কৰিব নোৱাৰি। এই পুষ্প যাৰ গৃহত থাকে তেওঁ ঐশ্বৰ্যশালী হয়। এই পুষ্প যি নাৰীয়ে পৰিধান কৰে তেওঁ পৰম সৌভাগ্যশালী হয়, আৰু স্বামীৰ সেৱাৰ পৰা কিন্তু কেতিয়াও বঞ্চিত নহয়। আৰু এই নাৰদৰ এই পুষ্পৰনো কি কাম, প্ৰভু আপুনি গ্ৰহণ কৰক। পাৰিজাত পুষ্প মই কি কৰিম নাৰদ? নাৰায়ণ, কিয় আপোনাৰ এগৰাকী মৰমৰ ভাৰ্যাক অৰ্পণ কৰক। দিয়া নাৰদ, এই পুষ্পপাহি মই ৰুক্মিণীকেই কৰোঁ অৰ্পণ। নাৰায়ণ নাৰায়ণ, সুন্দৰ বিচাৰ প্ৰভু, লওক। দেৱী, তোমাৰ সৌভাগ্য দেখি মই আজি সঁচাকৈ আনন্দিত হৈছো। নাৰায়ণ নাৰায়ণ, কৃষ্ণ এক দেৱ দুখ একাল কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহিয়া, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ স্বামী, আহা প্ৰিয়, মই নিজেই এই পুষ্প তোমাক পিন্ধাই দিওঁ। কিন্তু স্বামী, এই কথা যদি ভক্তি সত্যভামাই গম পায় আৰু তেওঁ যদি অসন্তুষ্ট হয়? আনৰ কথা ভাবি নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহবা ৰুক্মিণী। বাৰু আমি এতিয়া অন্তেশপুৰলৈ যাওঁ। বলো প্ৰভু। পাৰিজাত পুষ্প, করুণা
দেৱী সত্যভামা। আহক আহক দেউৰখী, নাৰায়ণ। এই সত্যভামাৰ ওচৰলৈ দেউৰখীৰ আগমনৰ কাৰণ জানিব পাৰোনে? কাৰণ তেনেকুৱা একো নাই, কিন্তু কিন্তু কি দেউৰখী? আশ্চৰ্য, অতি আশ্চৰ্য দেৱী। আশ্চৰ্য? কি আশ্চৰ্য দেউৰখী? নাৰায়ণ। নাৰায়ণ নাৰায়ণ দেৱী, এই নিকিন নাৰদে অভিপ্ৰায় কৰিব পৰা হলে তুমি সেই কৃষ্ণৰ পৰা মৰমৰ পৰা বঞ্চিত হ'ব নালাগিলেহেঁতেন দেৱী। বিধিয়ে তোমাক বঞ্চিত কৰিছে, মই কি কৰিম দেৱী? মই বুজা নাই দেউৰখী। শুনা শুনা দেৱী, দেউৰখী, মই ক'ব খুজিছো মানে তুমি আচলতে কাৰোবাকে বুজি পোৱা আৰু কাৰোবাকে গম পোৱাটো একেবাৰে জটিল। দেউৰখী, প্ৰহেলিকা নাৰাখিব, কৃপা কৰি বুজাই কওক। যেনে ধৰকে মই সত্যভামাক বুজি পোৱা, সত্যভামাই যদুপতিক বুজি পোৱা, এই সকলোবিলাকেই জটিল। নাৰায়ণ নাৰায়ণ দেউৰখী, দেৱী। মই যদুপতিৰ অতি মৰমৰ ভাইজা, তেনেস্থলত আপুনি দেউৰখী। নাৰায়ণ নাৰায়ণ দেৱী। দেউৰখী, দেউৰখী, পাৰিজাত পুষ্প, পাৰিজাত পুষ্প, পাৰিজাত পুষ্প দেৱী। দেউৰখী, নাৰায়ণ নাৰায়ণ ইন্দ্ৰই দিয়া সেই পাৰিজাত পুষ্প দেৱী। দেউৰখী, ৰুক্মিণীকে তোমাক নিধি দেৱী ৰুক্মিণীকে কৰিলে অৰ্পণ। তাৰ পাছত সেই গুণে অপাৰ গুণৰ অধিকাৰী দেৱী। সেই পাৰিজাতে যি নাৰীয়ে পৰিধান কৰে তেওঁ পৰম সৌভাগ্যশালী হয় দেৱী। দেউৰখী, মই এতিয়া বুজিছো, স্বামীৰ মুখত অমৃত আৰু অন্তৰত মোৰ প্ৰতি কলাকলি স্বামীৰ মৰমৰ পৰা বঞ্চিত হৈ মই জীয়াই থাকিব নোৱাৰো। কি আৱশ্যক কেইজনৰ? এইবিলাক মোৰ নাই প্ৰয়োজন। দেৱী, এইবিলাক মোৰ নাই প্ৰয়োজন। দেৱী, এইবিলাক মোৰ নাই প্ৰয়োজন। দেৱী তুমি ইমান ধৈৰ্যহীন নে? ইয়াৰ কিবা এটা উপায় চিন্তা কৰা দেৱী। দেউৰখী, কিমান অপমান আৰু মই সহ্য কৰিব নোৱাৰো। ৰুক্মিণীৰ খোপাত পাৰিজাতে শোভা কৰিব আৰু মোৰ দেউৰখী, আপুনি মোক বাধা নিদিব। সিমান অপমান সহ্য কৰাতকৈ মোৰ মৃত্যু ধৈৰ্য ধৰা দেৱী, ধৈৰ্য ধৰা। যদুপতি কৰিব নোৱাৰা কাম কি আছে দেৱী? ৰুক্মিণীক এপাহে পাৰিজাত দিছে, তোমাক কি জানি পাৰিজাতে বৃক্ষ জোপাই আনি দিয়ে। আমি এবে বিদায় মাগিলো। নাৰায়ণ নাৰায়ণ
প্রাগজ্যোতিকর অধীশ্বরময় নরক নরকাকুর মোর ভয়তে ত্রস্তমান নদী প্রাগজ্যোতি করে সমস্ত প্রজা বিশ্বর ঘৃণিত দেবতারি হত রহস্য লাঞ্ছনারে চচ্চরিতময় বসুন্ধরার পুত্র মহারাজ সমগ্র সমগ্র বিশ্ব যদি মুখে করিছে উপহাকে চলাচে চলাচে চারারজ বলি মহারাজ সেনাপতি পিঠেন মহারাজ জনোৱা মোকে ৰাজ্যৰ সংবাদ প্ৰাগজ্যোতি কৰে সমগ্ৰ প্ৰজাই কৰিছে নে গুণগান নৰকাসুৰৰ প্রাগজ্যোতিকর অধীশ্বরপুরী মহারাজ এতিয়াই কোনো করা নাই আমার রাজ্যত অশুভ বতরা প্রতি চলে আপুরাই জয়ধ্বনি কৰিছে হবে উত্তম অতে উত্তম মহারাজ ঘটকাকুৰ বধৰ পাছতে যদিও অধীশ্বৰময় প্ৰাগজ্যোতি কর তথাপিও একে শূন্যতাই বিৰাজ কৰিছে আজি নৰকৰ প্ৰাণত জন্মদাত্ৰী মাতৃৰ স্নেহ অমৃতৰ পৰা বঞ্চিত হৈ অসহায় হৈ পৰিছে আজি নৰকৰ জীৱন চৰজ বলি স্বার্থপর দেবতা সমাজে চচ্চরিত কৰি বিষময় কৰি তুলিছে মোৰ অতীত বৰ্তমান ও খুরেশ্বর অতীতর কথা মনত পেলাই আৰু নকৰিব চিন্তা মদমতি দেবতার খড়ক বর্গ ছুট করে দেখুয়াম জগতকে দানবরে ভকতি জীবন সেনাপতি মহারাজ লক্ষ্য মোর ত্রৈক্য বিজয় জানিব নিশ্চয় লক্ষ্য স্থান নোপোৱা পৰ্যন্ত নৰকৰ এই বিজয়ী যাত্ৰা নহব সমাপ্ত
আজি নৰকৰ দিম মই সত্য পৰিচয়। নৰক জননী বসুমতী মই, জগতৰ লাঞ্ছনা গঞ্জনাৰে জৰ্জৰিত হৈ অকণমান আশ্ৰয়ৰ বাবে ছদ্মবেশী কৰ্তনী হৈ খাতিৰূপে পুত্ৰক মোৰ কৰিছো পালন। নিজ সন্তানৰ আগত গোপন কৰি মোৰ আত্মপৰিচয় প্ৰতিশোধৰ দাবানল মই জ্বলাইছো ইয়াত। সাজু হেৰো লাঞ্ছিত নাৰী, অসতি বুলি দেৱতাই কৰা সেই অপমানৰ প্ৰতিশোধৰ বাবে তোৰে সন্তান নৰকাসুৰক প্ৰস্তুত কৰ্তই দুৰ্দান্ত ৰূপে মাতৃ মোৰ কিয় মতা নাই? নয়ন যুগল যেনে জ্বলন্ত অগ্নি হৈ জ্বলিছে তোমাৰ। পুত্ৰ, মোৰ কাষলৈ আহ। মাতৃৰ বুকুত মোৰ থৈ শীতল কৰ্তৃৰ জন্মযাত্ৰীৰ উত্তপ্ত জন্মযাত্ৰী, তুমিতো নোহোৱা মোৰ জন্মদাত্ৰী মাতৃ, তুমিতো মোৰ ধাই মাতৃ। মই তোমাৰ জন্মদাত্ৰী পুত্ৰ। অসম্ভৱে, অতি অসম্ভৱে। বিদেহৰ ৰাজপুত্ৰ মই, বসুমতী মাতৃ মোৰ জন্মদাতা জনকী নিপতি। ৰাজধাত্ৰী কাত্যায়নী তুমি, নোহোৱা তুমি নৰকৰ মাতৃ। পুত্ৰ মোৰ নয়নৰ মণি, মাতৃক অবিশ্বাস নকৰিবা বাবা। ৰাজৰ্ষি জনকৰ যজ্ঞ ভূমিত সেইদিনা মাথোন জন্ম তোমাৰ মোৰে গৰ্ভ। আৰু মোক অধৈৰ্য নকৰিবা মাতৃ। সমগ্ৰ বিশ্বই আজি জাৰাজ বুলি বজ্ৰাঘাত কৰিছে নৰকৰ হিৰত। আকৌ এক প্ৰহেলিকা নেমেলি বাধাই মাতৃ। কোন তুমি? কেনেকৈ মই মাতৃ তোমাৰ? তোমাৰ জননী মই বসুন্ধৰা পুত্ৰ। কাত্যায়নী ছদ্মবেশে ধাত্ৰী ৰূপ লৈ ৰাজৰ্ষি জনকৰ ছত্ৰছায়াত মাতৃত্বৰ অপত্য স্নেহত কৰিছিলো তোমাক মই লালন পালন। পূজনীয় বসুন্ধৰা তুমি নৰক জননী। নাই, এই কথা মোৰ নহয় বিশ্বাস। সন্দেহ নকৰিবা বাছা, সঁচাকৈয়ে বসুন্ধৰা মই জননী তোমাৰ। আছা তুমি মাতৃৰ কাষত। সঁচাকৈ তুমি বসুন্ধৰা মাতৃ মোৰ। আই উঠা বাছা, বৃক্ষ চিপি খোৱা। সঁচাকৈয়ে যদি মই তোমাৰ পুত্ৰ, তেন্তে কিয় গোপনে আছিলা আজি অতদিন? গোপন কৰি মোৰ আত্মপৰিচয় কিয় বঞ্চিত কৰিলা মোক মাতৃস্নেহ অমৃতৰ পৰা? আছে বাছা,
ইয়াৰো আছে উচিত কাৰণ আই সময়ত সময়ত সকলোতে জনাম তোমাক আই কোৱা ভাষা কি ভাবিছা কিবা যদি আশংকা কৰিছা মনত অকপতে প্ৰকাশ কৰা মোক মোৰ পিতৃ কোনাই ভাষা কিবা নাম কিবা ধাম কত পাতেও কহৰিছে বিচৰণ জানো আই মাতৃ তুমি বিশ্বধাত্ৰী তুমি বসুন্ধৰা নহয় তেওঁ অন্য কোনো একে দিয়া মাতৃ দিয়া মোক পিতৃ পৰিচয় ধন্য কৰা এই নৰকৰ জীৱন শুনা ভাষা জন্ম তব জন্ম মোৰ জন্ম তব বিষ্ণুৰ ঔৰসত বিষ্ণুৰ ঔৰসত সৃষ্টিৰ আদিতে যেতিয়া বৰা ৰূপে অৱতাৰ ধৰিছিল বিষ্ণুৱে ধৰাত তেতিয়াই তেওঁ মোক পত্নী ৰূপে কৰিলে গ্ৰহণ সেয়েহে বাচা বিষ্ণু বীৰ্যে জন্ম তোমাৰ মোৰ এই গৰ্ভত বিষ্ণু নারায়ণ পিতৃ মোর বিষ্ণু নারায়ণ শুনা শুনা কে জগত পাখি শুনা কে স্বার্থপর দেবতা সমাজ নরকাসুর জারজ নহয় নরকাসুর জারজ নহয় নরকাসুর জারজ নহয় নরকর পিতৃ বরাক রূপী বিষ্ণু নারায়ণ যদিও জন্ম তোমাৰ বিষ্ণুৰ ঔৰসত একমাত্ৰ ৰাজৰ্ষি জনকৰ দিনে কতোৱেই তোমাৰ নিমিলিল আশ্ৰয়ৰ স্থল দেৱতা পিতৃ যক্ষ ৰক্ষ গন্ধৰ্ব কিন্নৰ সকলোৱে ক্ষীণভাৱে লুকুৱালে মোক কোৱা পুত্ৰ কি দুখ মোৰ কি দুখ জন্ম তোমাৰ যক্ষ রক্ষ গন্ধর্ব কিন্নর কারু কত্যাখ্যায় আজি নরকক নোৱাৰে কৰিব দুৰ্বল সন্মুখত তুমি মোৰ মাতৃ বসুন্ধৰা নারায়ণ পিতৃ মোর বরাক রূপতে নিশ্চিত হুয়া মাতৃ মোর তোমার পুত্র নরকাসুরে প্রচন্ড শক্তিরে যুঁজি স্বর্গ মধ্য পাতাল তিনিও লোক আজি কৰিব প্ৰদানতে ময়ো তাৰি অপেক্ষাতে আছো বাচা সহস্ৰ লাঞ্ছনা গন্তৰে জৰ্জৰিত হিয়া কোনদিনা পৰিব হাত তাৰে অপেক্ষাত বাছো মই কটাইছো আর কি বাত করা মাতৃ নিন্দা প্রতিশোধ লবৰ ভাবে আজি মই হও অগ্ৰহৰ আশীৰ্বাদ কৰিছো পুত্ৰ তোৰ মনোকামনা পূৰণ হওক কিন্তু পুত্ৰ মনত ৰাখিবি কৰ যদি উৎপীড়ন নিজ সন্তজনক মাতৃ হৈ মই তোক নকৰিম ক্ষমা আৰু যদি কৰ অন্যথা জানি থবি নৰক তোৰ মৃত্যুবান মোৰ হাতৰ মুঠি জানি থবি নৰক তোৰ মৃত্যুবান মোৰ হাতৰ মুঠি জানি থবি নৰক তোৰ মৃত্যুবান মোৰ হাতৰ মুঠি যোৱা মাতৃ তোমাৰ বাক্য মই নকৰো অন্যথা সেনাপতি পিঠেন হস্ত মোর মুহূর্ততে আক্রমণ করো স্বর্গপুর মহারাজ করা হবে চৈতনি মেদিনী কোপাই জয় নরকাসুর জয় নরকাসুর জয় নরকাসুর
কি হ'ল তোমাৰ? কোৱা দেৱী, কোৱা দেৱী, কি হৈছে তোমাৰ? কিয় যে বেদান্ত কৰিছা উচ্চাৰণ? সু বদনী, সু নয়নী, কৃষ্ণ প্ৰিয়া তুমি। তোমাৰ প্ৰেমতে ব্যাকুল কৃষ্ণৰ প্ৰাণতে তোমাৰ বাক্যবাণেৰে কিয় কৰিছা? দেৱৰীকে এতিয়া সেই পাৰিজাত পুষ্পকাহী শুনিছে আজি ৰুক্মিণীৰ খোপা। তুমি বেজা নকৰিবা, প্ৰতিশ্ৰুতি দিলো আজি তোমাৰ সন্মুখত অৰণ্যেশ্বৰ যাত্ৰা কৰি দেৱৰাজ ইন্দ্ৰক পৰাজি তুলি দিম পাৰিজাত তোমাৰ হাতত। সেইদিন তাই সমাগত ব'লা এতিয়া আমি খন্তে বিশ্ৰাম কৰিব।
ইন্দ্ৰৰ পৰিচয় নহব্যৰ্থ Oh
কোৱাচোন দ্বাৰকাৰ আচলতে কুকুৰা আমাৰ দুৱাৰৰ পালে দ্বাৰকাৰ সকলো প্ৰজাই মোৰ দলাজ্য কিন্তু অচিৰে এক যুদ্ধ হত্যাৰ খবৰ যুদ্ধ হত্যা কিন্তু কাৰ বিৰুদ্ধে যুদ্ধ হত্যা অফিচাৰ নৰকাসুৰৰ বিৰুদ্ধে কিন্তু কিয় ধৰিত্ৰীৰ সন্তান নৰকাসুৰে ত্ৰৈলোক্যত আজি কাষৰ সৃষ্টি কৰিছে স্বৰ্গৰ দেৱতাক পৰাজয় কৰি কাষৰ শৃংখলেৰে শৃংখলিত কৰিছে ত্ৰৈলোক্য ত্ৰাসৰ সৃষ্টি কৰিছে কিন্তু এই দ্বাৰকাটো ত্ৰাসৰ সৃষ্টি কৰা নাই এয়া গান নিৰ্দেশৰ মাত্ৰ কি দ্বাৰকাপতি কৃষ্ণৰ নিৰ্দেশ কৃষ্ণ তুমি বোলে যাদৱৰ যুদ্ধৰ হত্যাৰে ভৰ্তিত কৰিছা ভৰ্তিনন্দন নৰকাসুৰে তোমাৰ কি অনিষ্ট কৰিলে কিয় তুমি দানৱৰ ৰক্তেৰে ভাকু খেলিব খুজিছা তুমি ভুল বুজিছা দাদা মই দানৱৰ ৰক্তৰে ভাকু খেলিব খোজা নাই কৃষ্ণ ভাবিছোঁ দাদা বংশ শিশুপাল কাৰো যৌৱনৰ দৰে নৰকাসুৰ আজি শান্তিৰ পথত অশান্তিৰ বাহক কৃষ্ণ নৰক মাতৃ বসুন্ধৰা আদি হিংসা পৰায়ণা বিশ্ববাসিনী মই কেনেকৈ শান্ত হৈ থাকো দাদা কিন্তু নৰকতে কোনো অপকাৰ কৰা নাই মাতৃ তিৰস্কাৰৰ প্ৰতিৰোধৰ বাবে নৰকে স্বৰ্গ ৰাজ্যত কাঠৰ সৃষ্টি কৰিছে ইয়াক তোমাৰ দেৱতাৰ বিৰুদ্ধে সাধু হ'বলৈ প্ৰয়োজন কি বুজিবলৈ চেষ্টা কৰা দাদা মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা কৃষ্ণ বাল্যকালৰ পৰাই তুমি অবুদ্ধ মই আহিলো দাদা ৰ'বা দাদা দাদা ৰ'বা দাদা Oh
ঘোষণা হ'ব পাৰে। মোৰ সিদ্ধান্তত মই দেৱতাৰ চাৰিটি অসুৰৰ পবিত্ৰ হ'বলৈ দিব নোৱাৰো। দিব তাৰ কিন্তু পৰিণাম নিৰ্মম শাস্তি। শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত নৰম। শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত। বিশ্বকৰ্মা নৰকৰ শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত। নৰকাসুৰৰ এই প্ৰাগজ্যোতিষপুৰতে এক অভেদ্য দুৰ্গ নিৰ্মাণৰ মই কৰি লোৱাতে অভিনৱ কৰি সজাই তুলিব লাগিব এই নৰকপুৰী। বিশ্বকৰ্মা পাৰিবানে তুমি? মই তোমাৰ সকলো শাস্তি গ্ৰহণ কৰিম। তথাপিতো মই মোৰ জাৰি ইন্দ্ৰমতীক মই নিজ হাতেৰে অগ্নিত নিক্ষেপ কৰিব নোৱাৰো। আজিৰ পৰা নৰকৰ শাস্তি গ্ৰহণ কৰা। চোৱা তুমি অভেদ্য দুৰ্গ নিৰ্মাণৰ দিশে হোৱা অগ্ৰসৰ। আৰু শুনা, যদি অৱহেলা কৰা তুমি নৰকৰ আদেশী, তেন্তে ইয়াৰ পৰিণাম হ'ব অতি দেৱতাৰ উচ্চ শিল্পী বিশ্বকৰ্মা আজি দানৱৰ ৰাজ্যবাসী ভিন্ন। দানৱ ৰাজ্যকে দুৰ্গ নিৰ্মাণ কৰিব লাগিবই। দানৱ ৰাজ্যকে ৰক্ষা কৰি সজাব লাগিবই। দেৱতাৰ শব্দ পাহিলে দানৱটি দুৰ্গৰ দেৱাল সাজি সাজু বিশ্বকৰ্মা সাজু বিয়াম নাই বিষ্ণু নাই। দেৱতাৰ কষ্টেৰে দানৱ ৰাজ্যকে তই কৰ স্বৰ্গপুৰ। এইবাৰ নৰক নিধনৰ বাবে মই মোৰ এই যাত্ৰাৰ সংগী হ'ব ৰিয়ামৰ সত্যভামা দেৱী। বহুমতী ৰংকে অৱতাৰ সত্যভামাৰ সহৰ অবিহনে নৰক নিধন যে নহ'ব সম্ভৱ। এই কথা বহুমতীয়ে বুজি পোৱা। কি কৰিম কোৱা? পুত্ৰ কুলান্তা হলে সেই পুত্ৰ
গ্ৰহণ কৰাটো পিতৃ মাতৃৰ কৰ্তব্য নহয় জানো? এয়া যখন ধর্ম কর্তব্য রাখবা আমাদের পিতৃ স্নেহ পুত্র স্নেহ অতি তুচ্ছ মই উপায়হীন ধরে অবশ্যই ইয়ার লগে তোমার অনুমতির আবশ্যক এই বিষয়ে চিন্তা করার সময় এতিয়াও পোৱা নাই তুমি এতিয়া যোৱা কিন্তু মনত ৰাখিব নালাগে নৰকপুৰ অবৈধ তাত বধ কৰিব নোৱাৰা কাৰণ তাৰ মৃত্যু বাঙৰ হাতৰ মুঠি মই তোমাক কেতিয়াও অনুমতি মই তোমাক কেতিয়াও কৃষ্ণ তুমি নৰকাসুৰৰ বিৰুদ্ধে চলোৱা মহাশক্তিৰ মই আৰু চাওঁ বাৰু মোৰ সন্মুখত নৰককে কোনে পৰাভূত কৰে কোনো প্ৰয়োজন নাই নৰকে কাৰো সহায় ভিক্ষা নকৰে তোমাৰ সহায় লৈ উচ্চশীল অৱগত নকৰে নৰকে নৰক আজি মহাশক্তিমান কোনো শক্তি নৰকক পৰাজিত কৰিব নোৱাৰে অহংকারী নরক মাতারে দাম্ভিক কথা এটিও তুমি নরকের পক্ষ লবা আজি খন্তে তোৰ ধৰিত্ৰী নন্দন সামান্য বুলি ভাবি বহুত দুঃসজ্ঞান কৰিলে নাৰীয়ে মই আহিলো ঈশ্বরে ঘৃণিত দেবতারে হত লাঞ্ছনারে জর্জরিত প্রাকৃতিক করে অধীশ্বর বই নরকে নরকাকু জন্মভূমি
জন্মমূল জগৎ পালকে নারায়ণ গৌরপদে মুখধার গর্ভতে পিতৃমূল পরাণ রূপী দেব নারায়ণ মাতৃবসুন্ধরা দেওবারু কম সৌভাগ্যবান সেই সৌভাগ্য এই সৌভাগ্য দুর্ভাগ্য রূপে দেখা দিছে নরকর জীবনের পথতে চরজ বলে লাঞ্ছনা কঞ্চনা করে সমগ্র বিশ্বই কুমল হিয়াতে মোরে পাখার বাজাই রাধ মোর জন্মালে দুর্দান্ত অপুরত্র এই অপরাজয় ভক্তির হইয়াছি বই নরকাকর বিশ্ববিজয়ী নরকাকর লোক হাজার সুন্দরী বন্দিয়াছি নরকর লৌহ পিঞ্জরা নরকাশী অবাধ্য নরকাশী অপ্রতিবন্ধী নরকাশী এক সত্যে হমরা কোন দিন আমার তোমার অবাধ্য হয়েছিল কারণে দেখ মানিগুলো শিখা নাই মানতে মানতে অতর্কবাণী গ্রহণ করিছ ভদ্রে Son,
তোমাকে উদ্ধার করব। এই আহাকে বুকুতে বাঁধি নরক রাজ্যবাদী বৃত্ত হই মুক্তির পরে করিস অপেক্ষা। বর্তমানের কথা চিন্তা করতে পারস। শক্তিহীন নরকর বন্দিত্ব স্বীকার করি সেই বর্তমানের কথা চিন্তা করার কথা বলছা থাকি। দেবরাজ শাহরুখ খানে আজ অপরাধ বেকার কুৎকার আর অন্তর করা পাতলিত হয় দেবরাজ নিরচ্ছ দেবতা নরকাসুর আদিত্য কেন লাগিছে দেবতার রাজমুখতে নরকের প্রদপান্ত দর্পণ করে উৎসহীর তহতর মল্লে অবনত আত্মশ্রীকে বিষয়তে উন্মুক্ত হয় প্রেমের দক্ষভাবানি করে আত্মমনা নারী লবাই মনতে রাখবি নরককে মনতে রাখবি দেব নিন্দাই অগ্ররে মৃত্যু খেদ হব দেবনিন্দা দেবনিন্দা নিরচ্ছ দেবতা কোন দেবতা কোন গুণে শ্রেষ্ঠ হতে দানবে চৈত্য লক্ষ কোন গুণে হতে শ্রেষ্ঠ এই প্রশ্ন সময় জীবনের আসল ভাগ্য সত্য দাবি আজি পরাস্ত পরাজিত সৈনিকৰ দৰে সকলো শাস্তি গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত। পুত্র দেবতাই অতি তাকেই কৰিব লাগিব। বিশ্বকৰ্মা মনত ৰাখিবা অভেদ্য দুৰ্গ অভিনৱ ব্ৰহ্মপুৰী কার্তিক ক্ষুদ্র দেবতা যা ক্ষুদ্র দেবতা নরকে আছে তোকে দিয়েছে মুক্তি যা আগমনের অপেক্ষার বাহিরে আমার আর অন্য উপায় না। বলা দেবগণ সেই ব্যবস্থা
ঘৃণিত নরকাসুরজি অবৈধ নরকাসুরজি তলুত্তরে এক শক্তি সম্রাট দেখো কাজী জগতে মহাতকি লাঞ্ছনার জর্জরিত এই নরকাসুর বংশ বিজয় নিশান বন্দী হয়ে আশীর্বাদ করিস ধরম তোমার বিজয় নিশানে আকাশ স্পর্শ করো উপহাস নকরি পাতে কথা উপহাস গ্রহণ করন এই মূল হরণ তোমার কাম এ করলে বিশ্ব করবা আরো অবস্থা নিশ্চিন্ত থাকার জন্য যদিও দেবকিন্তি বিশ্বকর্মার সকল পালিয়ে নির্মিত এই দেওয়াল যাকে ভেদ করার শক্তি কারণে যে পর্যন্ত তুমি এই দুর্গর ভিতর থাকিবা সেই পর্যন্ত তোমার কেক স্পর্শ করার সাধ্য করিব তোমার সৌভাগ্য দেখি এই বিশ্বকর্মার বুকু ফুলে উঠিছে না তো ওর সৌভাগ্য ওই করিসু তোমার বিরুদ্ধে নারায়ণর পূর্ণ অবতার শ্রীকৃষ্ণ আহিব লাগিছে এরা যেন সৌভাগ্য নহয় না মনত রাখে এই বাঘে যোগ্য প্রতিদ্বন্দ্বী মুখামুখি হবা এই রণতে জয় করে সম্মান আর পরাস্ত করে স্বর্গ বই হলেও নারায়ণকে সাক্ষাৎ করার তোমার সৌভাগ্য তোমাকে ধন্যবাদ জনাই নোৱাৰি ৰাজ তুমি বদন্তি সম্ভাৱনাৰ দায়িত্ব নারায়ণের পূর্ণ অবতার কৃষ্ণবাদী মোর বিপক্ষ নারায়ণের পূর্ণ অবতার কৃষ্ণ আহিছে আজি ভক্তরূপে মরাগ পুরিলে নারায়ণ পিতা নারায়ণ পিতা কিন্তু প্রাণ যদি করে তুলব ভেদ করা তো ইমান সহজ নয় ইয়ে বিশ্বকর্মার গলায় দিন মই বিশ্বকর্মা নিজেই তোমার মুখলি করে নিদিয়া পর্যন্ত তার ভেদ করার শক্তি কার নেই না বিশ্বকর্মা তেমনি অপেক্ষা কি হয় দেবদেবী মুক্ত করা নরদুর্গ অন্তেক প্রবেশ করি পৃথিবীর কাঠর সৃষ্টিকারী নরকাসুরক তরুণী খেলে মই নিরূপায় মই একই কৰিব নোৱাৰো দেৱদেৱী নিজৰ সৃষ্টি নিজে ধ্বংস কৰিব নোৱাৰো আৰ্য অহংকার নকরিবা বিশ্বকর্মা অহংকার নকরিবা বিশ্বভক্তির গৌরব নয় গৌরবত অহংকার দুঃস্বভাব মুরাদে স্বর্গের মুক্ত করা আদেশ নকৰিবা
দুৰ্গৰ দুৱাৰ মুকলি কৰি বাহিৰ ওলাই আহিছে। যোৱা নৰকাসুৰৰ গতি ৰোধ কৰা। হে হওক কৃষ্ণ, তোমাৰ আদেশ পালিব নোৱাৰাৰ বাবে সৰ্বতো মৰিষম কৰা। প্ৰভু কৰোণা সিন্ধু ৰাম কৃষ্ণ একেলগে দেখা পাই ধন্য হ'ল আজি বিশ্ব। হে প্ৰভু, আজি তুমি নিজেই যুদ্ধৰ বেশেৰে শংখ ধৰি কৰি নৰক মুক্তি দিবলৈ আহিছা। নৰক আজি মহাভাগ্যৱান, নৰকৰ মৃত্যু নহয় মুক্তি। এয়া যে মোৰ কৰ্তব্য দেৱ। বিশ্ব শান্তি স্থাপনৰ বাবে এয়া যে মই কৰিবই লাগিব। বাৰু দেৱদেৱী, এতিয়া তুমি দ্বাৰকালৈ যোৱা। কিন্তু দেৱৰাজ ইন্দ্ৰই দেৱসহ স্বৰ্গৰাজ্যলৈ কৰিছে ভ্ৰমণ। এতিয়া তুমি দ্বাৰকালৈ গৈ তাতে সুন্দৰ অট্টালিকা নিৰ্মাণ কৰি তাত 16,008টা কৰিডৰ নিৰ্মাণ কৰিবা। 8টা মোৰ প্ৰধান 8 গৰাকী কুঁৱৰীৰ নিমিত্তে আৰু 16,000 নৰকাসুৰে হিমাদ্ৰী প্ৰদেশৰ পৰা বন্দী কৰি অনা বন্দীসকলৰ বাবে। মেঘনাথে যেতিয়া মায়াসীতা বধ কৰিছিল, তেতিয়া মোক প্ৰত্যয় জন্মাবলৈ অগ্নি দেৱতাই 16,000 সীতা মূৰ্তি লৈ মোৰ সন্মুখত উপস্থিত হৈছিল। তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰি এতিয়া দাপৰত তেওঁলোকক মই পত্নীৰূপে গ্ৰহণ কৰিব লাগিব। বুজিলো প্ৰভু, তোমাৰ মহিমা অতি অলৌকিক। তোমাৰ আদেশ পালিবলৈ পাই সঁচাই আনন্দিত এই বিশ্ব। যোৱা মই যাওঁ মোৰ কৰ্তব্য।
নিশ্চয় অতদিনে ক'ত আছিল কৃষ্ণ শুনা নৰৰূপী নাৰায়ণে নহৰি পিতৃ নৰকাসুৰৰে পৰাৰূপী নাৰায়ণে পিতৃ মোৰ মাতৃ বসুন্ধৰা যাৰ বাবে আজি মই জগততে পাইছো লাঞ্ছনা যদি তুমি মোক সন্মান জনাব বিচাৰিছা তেন্তে এই আত্মীয়তা ত্যাগ কৰা ইমান বিপদে কুমাৰী সকলকে মুক্ত কৰা অৰগে গাৰুলে দেখ মানিবলৈ ঠিকানাই কৃষ্ণ